এইটো হৈছে কচ মাছ আৰু বিলাহী আৰু এইটো সালাড ইয়াতে লৈছো নিমু টেঙা আৰু ইয়াতে জলকীয়া আৰু বিৰিয়ানী চাউলৰ ভাত আৰু ইয়াতে আছে ব্ৰইলাৰ আৰু এইটো হৈছে লোকেল মুৰ্গী এতিয়া মই খাম আৰু ইয়াতে কচ মাছ আৰু ব্ৰইলাৰ আৰু এইটো হৈছে বেলেগ মাছ এইটো ৰৌ মাছ আৰু এইটো হাজবেণ্ডৰ এয়া আৰু এইটো বাবু লাগ পেছ খাও পিও মজে কৰো এয়া হ'ল 31st ওৱানৰ বছৰৰ শেষৰ আমাৰ লাষ্ট খানা আৰু কালিৰ পৰা হ'ব নতুন জীৱনৰ শুভ আৰম্ভ এয়া হ'ল আজিৰ আমাৰ চিকেন আৰু কিবা কিবি আছে আপোনালোকক পিছত দেখাই ৰাখিব হেল্ল' গাইজ মোৰ অন্য ভিডিঅ'লৈ স্বাগতম জনাইছোঁ সকলোকে আৰু আজি আমি বজাৰ কৰিব আহিছোঁ বছৰৰ লাষ্ট তাৰিখ বুলি আজি খানা খাম 31 ডিচেম্বৰৰ আৰু সকলোকে মোৰ ফালৰ পৰা হেপী নিউ ইয়াৰ ফ্ৰেণ্ডছ আৰু তেনেহ'লে মোৰ আজি ভ্লগটো চাই যাব কি পাৰোঁ কি নোৱাৰোঁ দেখুৱাম দে পিছে যা কেনেকুৱা হৈছে আৰু এইটো হৈছে কচ মাছ বিলাহী বনাই আছোঁ উতলি আছে অলপ পিছত হ'বই আৰু আৰু ইয়া ব্ৰইলাৰ মাংস বনাই আছে ডাঙৰ খানা হ'ব আজি ডাঙৰ খানা হয়তো না মছলাটো ল কি খাই আছে মাংস কি মাংস গল্লা চিংৰা চিংৰা বাৰু নাখাওঁ দেচোন খাওয়াই হ'ল দাদা এই কোনে চামুচ দি খায় হাতে দেখা দি বঢ়িয়া মাংস বনাইছে না এইটো হৈছে সালাড আৰু এইটো হৈছে কচ মাছ আৰু বিলাহী আৰু এইটো হৈছে ব্ৰইলাৰ আলু আৰু এইটো হৈছে এয়া মোৰ বাসমতি ৰাইচ পানী অলপ লাগছিল আৰু না নাওমিনি হ'ব দে ইমানো বেয়া নাই জুলে দি কি কৰি ল'ম দে এয়া চালাড এই বাবুৰ খানা পানী খাবি আৰু কি পানী এয়া ভাত এই হ'ল মিছেজৰ ভাত যিমান খানা বনাইছে যে কেছটো কি লাষ্ট ডিচেম্বৰ বুলি খানা খালো বাবু তই হাতেদি খা বছৰৰ লাষ্ট বুলি মাছই মাংসই খালো আৰু এক বছৰ খাবা নালাগে মোৰ আলুটো পুৰি গেল হ'ব দে পাপা লেগ পিচ এই পাপাৰ লেগ পিচ এইটো পাপাই ভাল পায় দে পাপা হেপী নিউ ইয়াৰ বুলি কওঁ Happy New Year.
হাতে দিয়ে খাব পা সেইটো কি পাহৰি গ'লি নেকি কিহত কি আছিল আৰু ইয়াতে কচ মাছ আৰু ব্ৰইলাৰ আৰু এইটো হৈছে বেলেগ মাছ এইটো ৰৌ মাছ আৰু এইটো হাজবেণ্ডৰ এয়া আৰু এইটো বাবুৰ লাগ পেজ খাও পিও মজে কৰো